সহায়ক নহয় তেখেত সকলোৰে ঊৰ্ধ্বত আৰু অসমীয়া জাতিৰ তেওঁক আমি বৰ্তমান সময়ত আটাইতকৈ শ্ৰেষ্ঠ অসমীয়া বুলিয়ে ক'ব লাগিব সাম্প্ৰতিক সময়ত আৰু তেখেতৰ মৃত্যু অস্বাভাৱিক মৃত্যু আমি তেখেতৰ পৰা আৰু বহুখিনি আশা কৰিছিলোঁ তেখেতক কোনো অপশক্তিয়ে অসমৰ স্বাৰ্থত আঘাত হানিবলৈ ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিলে নি এই কথা আমি নাজানো আৰু তদন্ত যেনেধৰণে গৈছে অসমৰ জনগণে সুখী নহয় আমি অসমৰ জনগণক প্ৰতিনিধিত্ব কৰিছোঁ আমি সেই গতিকে অসমৰ স্বাৰ্থত আজি এই কথাখিনি বিচাৰিছোঁ হয় 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 হ'ব সেয়া কংগ্ৰেছৰ প্ৰতিনিধি আৰু অকণমান দেৱব্ৰত শইকীয়া ডাঙৰীয়া তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ আৰু মনোৰঞ্জন তালুকদাৰক লৈ গোচৰ তিৱাৰী আয়োগৰ প্ৰতিবেদনৰ কথাটো শুনিছোঁ এইটো সদনত এনেকুৱা নজিৰবিহীন ঘটনা হ'ব যদি হয় ইতিমধ্যে 1987 31 মাৰ্চত ইয়ে লে হৈ গৈছে আৰু ডিষ্ট্ৰিবিউটো হৈ গৈছে যোৱাকালি CPMৰ সেই সময়ৰ বিধায়ক প্ৰাক্তন বিধায়ক হেমেন দাসে ইতিমধ্যে কৈছে তেখেতে কপি পাইছে সেই গতিকে মই অধ্যক্ষক জনাইছোঁ এই কথাখিনি মনোৰঞ্জন তালুকদাৰৰ যিটো অডিঅ' টেপ আছে দেখা যাওক কি হয় ক'ত হয় সদনৰ অধ্যক্ষইতো এনেকুৱা ৰুলিং সদায় দি থাকে যে সদনৰ বাহিৰত কোৱা কথাখিনি সদনৰ ভিতৰত আলোচনা হ'ব নালাগে আমাৰ 5টাকে মই আমাৰ বিধায়কে বিজেপিৰ লগত হলিগলি কৰি আছে তেওঁলোকৰ সাক্ষী প্ৰমাণ দিছোঁ তথ্য প্ৰমাণ দিছোঁ তাৰপিছত তেওঁলোকক বহিষ্কাৰ কৰা নাই আৰু এতিয়া তেওঁলোকৰ নিজৰ সুবিধাৰ কাৰণে অধ্যক্ষই পক্ষপাতিত্বমূলক আচৰণ কৰাটো আমি ভাবি ভাল নহ'ব যদি এনে হয় সেইটো পক্ষপাতিত্বমূলক আচৰণে হ'ব বিৰোধীক দুৰ্বল কৰিব বিচৰা এইটোৱেতো সদায় শক্তি চেষ্টা সেইটোৱে